সমষ্টিবাসী ৰাইজলৈ মোৰ নমস্কাৰ। আহি এতিয়া নিৰ্বাচনী প্ৰচাৰৰ সময় শেষ হৈ গ'ল আৰু মই জানো সেইদিনত আমাৰ BPF দলৰ নেতা আৰু সকলো কৰ্মীসকলে গাঁৱে গাঁৱে গৈ পেলাই বহুতো কষ্ট কৰিছে আমাৰ BPF দলৰ মূল উদ্দেশ্য আৰু বহুত ৰাইজৰ যি অভাৱ অভিযোগ আৰু তেখেতসকলৰ দুখ কষ্টৰ কথা শ্বেয়াৰ কৰিবলৈ আৰু কিয় BPF দলক ভোট দিব লাগে সেই কথাবোৰ ৰাইজৰ লগত শ্বেয়াৰ কৰিবলৈ বহুতো কষ্ট কৰি পেলাই কাম কৰিছে, ডে এণ্ড নাইট কাম কৰিছে। মই সকলো আমাৰ নেতা আৰু কৰ্মীসকল সকলোকে মই ধন্যবাদ দিছোঁ। আজি আমি BPF দল হিচাপে হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত BTCত এটা সুস্থ সমাজ, শিক্ষিত সমাজ, সভ্য সমাজ আৰু আৰ্থিকভাৱে নিজে নিজে স্বাৱলম্বী হ'ব পৰা এটা সমাজ আমি গঢ়ি তুলিবলৈ চেষ্টা চলাইছোঁ। ৰাইট ফ্ৰম দি বিগিনিং 2005 চনত যেতিয়া BPF দল গঠন কৰা হৈছিলে, এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা, সকলো জাতি গোষ্ঠী আৰু ধৰ্মাৱলম্বীক একতা কৰা আৰু অঞ্চলত উন্নয়নৰ কাম কৰাৰ উদ্দেশ্য লৈ BPF দল আমি গঠন কৰিছিলোঁ। আৰু হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বতে 2005 চনৰ পৰা প্ৰথম ইলেকশ্যনৰ পৰা আৰম্ভ কৰি 2020 চনলৈকে আমি এই অশান্ত অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছিলোঁ। প্ৰত্যেক জাতি গোষ্ঠী আৰু ধৰ্মাৱলম্বীক জাতিৰ বিভাজন কৰি পেলাই ৰাজনীতি কৰা, ধৰ্ম লৈ পেলাই ৰাজনীতি কৰা, সেইবোৰ শক্তি, এইবোৰ অপশক্তিক আমি BTCৰ পৰা দূৰ কৰাৰ এটা প্ৰচেষ্টাৰে আমি কাম কৰি আহিছোঁ। অঞ্চলত উন্নয়নমূলক অৰ্থনৈতিক আন্তঃগাঁথনি, ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ একোৱেই নাছিলে। হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত আমি এই অঞ্চলৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি কৃষকসকলৰ কাৰণে ইৰিগেশ্যন আৰু মেকানাইজেশ্যনৰ কাৰণে যি ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ইত্যাদি আমি BTCত আনিব পাৰিলোঁ। শিক্ষাৰ আমাৰ যিটো উদ্দেশ্য যে ইয়াত শিক্ষিত সমাজ, বৌদ্ধিক সমাজ গঢ়ি তোলাৰ, ইয়াৰ কাৰণে প্ৰাইমাৰী স্কুলৰ পৰা আৰম্ভ কৰি ইউনিভাৰ্চিটিলৈকে আমি যি নিৰ্মাণ কৰিব পাৰিলোঁ, চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি আৰু এটা ইঞ্জিনিয়াৰিং কলেজ আৰু মেডিকেল কলেজ আৰু নাৰ্ছিং কলেজ ইত্যাদি। BTC গঠন হোৱাৰ পিছত 4টা ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু 10টা ডিষ্ট্ৰিক্ট কৰি পেলাই আসাম গভৰ্ণমেণ্টে BTC একৰ্ডৰ দ্বাৰা যে 40টা বিভাগ অৰ্পণ কৰি দিলে BTCত, আৰু এই 40টা বিভাগৰ ওপৰত যি আমাক ডেভেলপমেণ্ট কাম কৰিবৰ কাৰণে যি ক্ষমতা দিলে, সেইটো লৈ পেলাই আমি যথেষ্ট কাম কৰি আহিছোঁ। আৰু শিক্ষা উন্নয়নৰ কাৰণে আমি 15 বছৰ শাসনকালত 2000তকৈ বেছি প্ৰাইমাৰী স্কুল, ME স্কুল, হাই স্কুল ইত্যাদি আমি চৰকাৰীকৰণ কৰিব পাৰিছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা, উচ্চ শিক্ষা দিবৰ কাৰণে যি ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, ইউনিভাৰ্চিটি আমি স্থাপন কৰিব পাৰিলোঁ। ইয়াৰ দ্বাৰা যথেষ্ট আজি BTCৰ ল'ৰা ছোৱালীবোৰে শিক্ষা ল'বৰ কাৰণে সুবিধা পাইছে। কৃষকসকলৰ কাৰণে আমি 274 ইৰিগেশ্যন বনাই পেলাই খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব পৰাটো আজি সকলোৱে জানে আৰু কৃষকসকলে অত্যন্ত সুখী হৈছে। ইয়াৰ কাৰণে BTCবাসী সকলোৱে জানে যে আমাৰ অঞ্চলৰ ৰাস্তা ঘাট বোলা একো বস্তু নাছিলে। 15 বছৰত আমি 4400+ ব্লেক টপ ৰাস্তা বনাই পেলাই আৰু সৰু আৰু ডাঙৰ নদীৰ ওপৰত এটাও কালভাৰ বা দলং নাছিলে। মানাছ নিচিনা কি বুলি কয় এইটো আই নদীৰ নিচিনা পানীৰ ওপৰত আৰু বহুতো ডাঙৰ ডাঙৰ নদীৰ ওপৰত আমি দলং বনাই পেলাই, সৰু সৰু দলংবোৰত আমি কালভাৰ্ট বনাই পেলাই গোটেই BTC অঞ্চলটো আজি যাতায়াতৰ ব্যৱস্থা পুৰা আমি ৰিফৰ্মেশ্যন আনিব পাৰিছোঁ, পৰিৱৰ্তন আনিব পাৰিছোঁ। কৃষকসকলৰ যিটো উৎপাদন, সেইবোৰ বজাৰত বেচিবৰ কাৰণে গ্ৰাম অঞ্চলৰ গাঁৱত বজাৰ বনাই আমি দিছিলোঁ আৰু ইয়াৰ দ্বাৰা কৃষকসকলে যথেষ্ট বেনিফিট হৈছে।
হস্পিটেল নাছিল আমাৰ অঞ্চলত যথেষ্ট আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ সাব ডিভিজন হেডকোৱাৰ্টাৰ আৰু য'ত য'ত প্ৰয়োজন আছে তাতে হেল্থ চেণ্টাৰ বনাই পেলাই আমাৰ স্বাস্থ্য ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আমি আনিব পাৰিছোঁ আৰু তেনেকুৱা প্ৰত্যেক ফিল্ডত প্ৰত্যেক ছেক্টৰত BPF দলে হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত আমি যথেষ্ট পৰিৱৰ্তন আনিব পাৰিছোঁ সেইটো দেখি পেলাই এইবাৰ আমাৰ যিটো চৰকাৰ UPPL চৰকাৰ তেখেতসকলে যোৱাবাৰ 2020 যি ইলেকশ্যনত আগে আগে ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি দিয়াবৰ সঁচা বুলি বহুতে ভোট দিছিলে তেখেতসকলক 11টা জিকিছিলে তেখেতসকলে আমি 17টা জিকিছিলোঁ BPF তথাপি তেখেতসকলৰ চৰকাৰ আমি আজি দেখি আছোঁ কিন্তু তেখেতসকলৰ যিটো প্ৰতিশ্ৰুতি সেইবোৰ ভুৱা আছিল এতিয়া সকলোৱে গম পাইছে একো কাম কৰিব পৰা নাই এটা নতুন স্কুল তেখেতসকলে বনাব পৰা নাই শিক্ষাৰ মানদণ্ড বহুত ভাল হৈছে বুলি তেখেতসকলে কয় কিন্তু UPPL কৰা কোনো এটা শিক্ষা অনুষ্ঠান আমি দেখিবলৈ পোৱা নাই গোটেইটো BPF দলৰ দিনত হাগ্ৰামা মহিলাৰীৰ দিনত বনোৱা এই শিক্ষা অনুষ্ঠানবোৰ আৰু আজি যি শিক্ষাৰ উন্নত হৈছে আমাৰ ল'ৰা ছোৱালীবোৰে ভাল শিক্ষা পাইছে উচ্চ শিক্ষা পাইছে সেইবোৰ গোটেইটো হাগ্ৰামা মহিলাৰী দেৱৰ কণ্ট্ৰিবিউশ্যন যিমানেই ডেভেলপমেণ্টৰ কাম BTC অঞ্চলত UPPL চৰকাৰৰ দ্বাৰা একো হোৱা নাই এইটো মই কোৱা নহয় আমি কোৱা নহয় BPF কোৱা নহয় ৰাইজৰ কথা ৰাইজে দেখা ৰাইজে শুনা ৰাইজে নিজৰ চকু দি দেখিছে যে ইয়াত যি ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হৈছে গোটেইটো হাগ্ৰামা মহিলাৰী দেৱৰ দিনতে হৈছে গতিকে এই আগন্তুক যিটো পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আমি UPPLৰ নিচিনা চৰকাৰ যি চৰকাৰে অকল ৰাইজক প্ৰতাৰণা কৰে তেনেকুৱা চৰকাৰক আমাক BTCত নালাগে ইয়াৰ কাৰণে ৰাইজে এতিয়া দলে বলে BPF দলক নাংগল চিনত ভোট দিবৰ কাৰণে সাজু হৈছে আৰু মই আজি এই শেষ মুহূৰ্তত মই সকলো BTC বাকী বা কোকৰাঝাৰ 1 নং কোকৰাঝাৰ সমষ্টি বাকী ৰাইজক মই অনুৰোধ কৰিম যে BPF দলক নাংগল চিনত ভোট দি পেলাই যেন আমাক জয়যুক্ত কৰে মোক জয়যুক্ত কৰে আৰু MP হৈ যোৱাৰ পিছত মই ৰাইজৰ লগতে থাকিম আপোনাৰ লগতে থাকিম আৰু ৰাইজৰ হুক দুখ মই বুজো আমি BPF দলৰ নেতাসকলে বুজে নেত্ৰীসকলে বুজে হাগ্ৰামা মহিলাৰী দেৱে অত্যন্ত আমাৰ ৰাইজৰ হুক দুখৰ সম্পৰ্কে জানে গতিকে তেখেতৰ নেতৃত্বতে মই MP হৈ গ'লে সকলোৰে কাৰণে প্ৰত্যেক জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধান কৰিবৰ কাৰণে মই কাম কৰিম আমি জানো আজি যে ৰাজবংশী আৰু আদিবাসীসকলে ট্ৰাইবেল ষ্টেটাছ বিচাৰি বহুতো বছৰ আন্দোলন কৰিছে কিন্তু এতিয়ালৈকে কোনো MLA আসাম এছেম্বলিত তেখেতসকলৰ কাৰণে এটা কথা কোৱা নাই কোনো MP পাৰ্লিয়ামেণ্টত তেখেতসকলৰ ST-কৰণৰ কথা এতিয়ালৈকে এক শব্দ কোৱা নাই BPF দলৰ MP হৈ মই সেইবোৰ সমস্যা সমাধানৰ কাৰণে পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে সকলো ট্ৰাইবেল গোষ্ঠীৰ নেতাসকলৰ লগত কনচাল্টেশ্যন কৰি পেলাই তেখেতসকলক কনফিডেন্সত লৈ পেলাই তেখেতসকলৰ লগত কনচাল্ট কৰি পেলাই এই সমস্যাটো পাৰ্মানেণ্টলি কেনেকৈ সমাধান কৰিব পাৰে ইয়াৰ কাৰণে মই কাম কৰিম আজি BTCটো আমাৰ অসমৰ ভিতৰত যিটো সমস্যা হৈ আছে যে বহিৰাগতৰ সমস্যা আৰু NRCৰ সমস্যা আৰু ডি ভোটাৰৰ সমস্যা সেইবোৰ কেনেকৈ পাৰ্মানেণ্টলি দূৰ কৰিব পাৰে ইয়াৰ কাৰণে মই কাম কৰিম আৰু প্ৰত্যেক জাতীয় গোষ্ঠীৰ যি জাতীয় সমস্যা আছে এই জাতীয় সমস্যা যদি দিল্লীৰ দ্বাৰা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা যি সমাধান কৰিব পৰা ইছ্যুবোৰ আছে সেইবোৰ ইছ্যু মই দিল্লীত টেক আপ কৰিম মুভ কৰিম আৰু সমস্যা দ্বাৰা সমাধান হোৱাৰ মানে আশা থাকে সেইবোৰ সমস্যা আসাম গভৰ্ণমেণ্টৰ লগত আমি BPF দলৰ হৈ কাম কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতি আমাৰ আছে আৰু সেই প্ৰতিশ্ৰুতি থাকিব মই সমূহ ৰাইজলৈ অনুৰোধ কৰিম সকলোৱে জনে দলে বলে 7 তাৰিখত সুস্থ দেহা আৰু সুস্থ মন লৈ পেলাই হাসি খুশি সকলোৱে ওলাই আহে যেন নাংগল চিনত ভোট দিয়ে এটুকু মই কামনা কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ আজি প্ৰচাৰ অভিযান অন্ত কৰিম অন্তিম মুহূৰ্তত কি দেখা পালে মই লাষ্ট 2 months
গোটেই BTCত গাঁৱে ভূঞে সোমাইছোঁ, টাউনে চহৰে সোমাইছোঁ। যদিও বা প্ৰত্যেক ঘৰে ঘৰে যোৱাটো অসম্ভৱ, মই দেখিবলৈ পাইছোঁ ওদালগুৰি সমষ্টিৰ যি 26 তাৰিখত ভোট হৈ গ'ল, তাতে প্ৰত্যেক জাতি গোষ্ঠীয়ে মেক্সিমাম মানে more than 50%, বড়োসকলে 80% ভোট আমাক নাংগলতে দিছে, আৰু মুছলিম ভাইসকলেও 80% নাংগলতে ভোট দিছে। আমাৰ গোৰ্খা, আদিবাসী, অসমীয়া, ৰাজবংশী, সূত্ৰধৰ, গাৰো, ৰাভা, শৰণীয়া, বৰ্মন আৰু মদাহী, যিমান জাতি গোষ্ঠী, হিন্দীভাষী, বঙালী, চবে more than 70% ভোট দিয়াটো আমি দেখিবলৈ পাইছোঁ। আৰু এইবাৰ এই কোকৰাঝাৰ সমষ্টি বাকীৰ কথাটো আৰু বেলেগ। ইয়াত টোটেল যিমান ভোটাৰ আছে, ইয়াৰে 80% BPFক দিবৰ কাৰণে এতিয়া সাজু হৈছে। য'তে নাযাওক, আপুনি যদি সোধে, বজাৰত যদি সোধে, বজাৰত অহা মানুহবিলাকক সিহঁতে ক'ব নাংগল। দোকানদাৰসকলক যদি সোধে, আপুনি শুনিব নাংগল। গাঁৱত গৈ পেলাই যিকোনো ব্যক্তিক যদি সোধে, নাংগল। আদিবাসীসকলক যদি সোধে, নাংগল। মুছলিম ভাইসকলক যদি সোধে, নাংগল। বঙালীসকলক যদি সোধে, নাংগল। বড়ো, ৰাজবংশী, সূত্ৰধৰ চবকে যদি আপুনি সোধে, যাকে লগ নাপাওক, ৰাস্তাত লগ পাওক, কলেজত যাওক, ইউনিভাৰ্চিটিত যাওক, হস্পিটেলত যাওক, য'তে নাযাওক, চবে কয় নাংগল। গতিকে BPF দলৰ জিকাটো নিশ্চিত। ৰাইজে দলে বলে আহি পেলাই এইবাৰ 7 তাৰিখত নাংগলত ভোট দিবৰ কাৰণে কোনো দ্বিধাবোধ নাই, নো হেচিটেশ্যন এট অল। চবে হাঁচি খুচি নাংগলত ভোট দিবৰ কাৰণে জাষ্ট 7 তাৰিখটো ৰখিহে আছে। কাৰণটো কি? মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন মন্ত্ৰীসকলে আহি পেলাই ইয়াত ইমান কেম্পেইন গৰাকীকৈ মন্ত্ৰী বিধায়কে ভৰি পৰিছে, কাক ভয় তেওঁলোকে বিজয় 2 লাখতকৈ অধিক নিশ্চিত বুলি কৈ। আমিতো দেখিবলৈ পাইছোঁ, মোৰ ঘৰৰ ওচৰতে 2-3টা হেলিকপ্টাৰ পাৰ্কিং কৰে, এতিয়াও আছে। আৰু ৰাতিপুৱালে সিহঁতে আমাৰ কোকৰাঝাৰৰ ওপৰেদি ইয়াতে মানে ফ্লাইং কৰি আছে, গৈ আছে, আহি আছে, এইটো আমি দেখিবলৈ পাইছোঁ। আৰু শুনিবলৈ পাইছোঁ বহুতো 6-7জন কেবিনেট মন্ত্ৰীসকলে ইয়াতে বেচ কৰি পেলাই কেম্পেইন কৰি আছে। আমি কৈছোঁ যে BTCৰ সমস্যাটো সুকীয়া, এই সমস্যা গুৱাহাটীৰ সমস্যাৰ দৰে নহয়। আমি কৈছোঁ যে BTCৰ সমস্যা সমাধানৰ দায়িত্ব আৰু অধিকাৰটো BTC বাকীৰ। BPF দল আমাৰ BTCৰ যিমান জাতি গোষ্ঠী আছে, এই জাতি গোষ্ঠীৰ মুৰব্বী, জ্যেষ্ঠ ব্যক্তি, বুদ্ধিজীৱী, শিক্ষিত ব্যক্তিসকলৰ দ্বাৰা গঠিত। গতিকে সেই ব্যক্তিসকলে, সেই নেতাসকলে গোটেই জাতীয় সমস্যাৰ ওপৰত তেখেতসকলৰ জ্ঞান আছে। ক'ত হস্পিটেল লাগে, ক'ত স্কুল নাই, ক'ত দলং লাগে, সেইবোৰ কথা BTCৰ আৰু BPF দলৰ নেতাসকলেহে জানে। গতিকে ৰাইজক সেৱা কৰাৰ দায়িত্বটো সেই BTC বাকীৰ, সেই BPF দলৰ নেতাসকলৰ। ইয়াত কোনোবা যদি গুজৰাটৰ পৰা আহি হেলিকপ্টাৰ আহি পেলাই ডাঙৰ ডাঙৰ কথা কয় যে ইয়াত অমুক বনাব, তমুক বনাব, সেইবোৰ কথা মিছা বুলি BTC বাকীয়ে বাৰে বাৰে প্ৰমাণ পাইছে। আৰু ইয়াৰ কাৰণে এইবাৰ আকৌ তেনেকুৱা ব্যক্তিসকলৰ মিঠা কথাত আমাৰ BTC বাকীয়ে আৰু তেখেতসকলৰ লগত নাযায়। সেই মিঠা কথাটো আৰু বিশ্বাস নকৰে। আস্থা কমি গৈছে, আস্থা হেৰাই গৈছে এই UPPL আৰু এই চৰকাৰৰ প্ৰতি। গতিকে চবে হাগ্ৰামাক আকৌ BTCৰ নেতা হিচাপে বিচাৰিছে, BPF দলক আকৌ BTCৰ শাসক দল হিচাপে বিচাৰিছে। ইয়াৰ কাৰণে এই MP ইলেকশ্যনটো প্ৰথম পৰ্যায় হিচাপে আমি লৈছোঁ, BTC বাকী লৈছে যে MPত আমি জিকিবই লাগিব। তেতিয়াহে 2025 চনত এই স্বেচ্ছাচাৰী এই মানে ধৰ্ম লৈ পেলাই বিভাজন কৰা ৰাজনীতি, জাতি লৈ পেলাই বিভাজন কৰি ৰাজনীতি কৰা প্ৰমোদ বড়ো আৰু UPPL দলক 2025 চনত আমি BTCৰ পৰা আউট কৰিব পাৰিম। ইয়াৰ কাৰণে সমূহ আমাৰ BTC বাকীয়ে নাংগল চিনত BPFক ভোট দিছে আৰু দিব।